নমস্কাৰ। আপোনাৰ কঁকালত খুব ছাডেনলি পেইন হৈছে নেকি? কঁকালৰ ছাইডত পেইন হৈছে, পেচাব কৰোঁতে খুব বেছি বাৰ্ণিং হৈছে নেকি? যদি হৈছে, সাৱধান হওক। এই চিমটমবিলাক কিডনী ষ্টোনৰ চাইন হয়। হয়, আপোনাৰ কঁকালত যদি ছাডেনলি পেইন হয়, কঁকালৰ ছাইডত বিষ হৈছে, লোৱাৰ এবডমেনৰ এটা ছাইডত যদি খুব বেছি পেইন হৈছে, পেচাব কৰোঁতে খুব বেছি যদি বাৰ্ণিং হয়, আৰু কেতিয়াবা পেচাবত যদি আপোনাৰ তেজ গৈছে, এই চিমটমবিলাক কিডনী ষ্টোনৰ কমন চিমটম হয়। কিডনী ষ্টোন হয় যেতিয়া আমাৰ কিডনীত অক্সালিক এচিড, কেলছিয়াম, ইউৰিক এচিডৰ জমা হৈ ক্ৰিষ্টেল ফৰ্ম হৈ কিডনী ষ্টোন ফৰ্ম হয়। খুব বেছি পানী কমকৈ খোৱা, খুব বেছি নিমখ বেছিকৈ খোৱা আৰু আনহেল্ডি ডায়েটৰ কাৰণে কিডনী ষ্টোন ফৰ্ম হয়। কিডনী ষ্টোনৰ কাৰণে হোমিঅ'পেথিত বহুত ভাল ট্ৰিটমেণ্ট আছে। হোমিঅ'পেথিত ইণ্ডিভিজুৱেলাইজ ট্ৰিটমেণ্ট কৰা হয়, মানে পেচেণ্ট অনুযায়ী ট্ৰিটমেণ্ট কৰা হয়। হোমিঅ'পেথিত ইউজ কৰা কেইটামান কমন হোমিঅ'পেথিক মেডিচিন হৈছে বাৰ্বেৰিজ ভালগাৰ। যদি আপোনাৰ পেইনটো খুব বেছি কঁকালৰ পৰা তললৈ নামি আহে, তেনেহ'লে বাৰ্বেৰিজ ভালগাৰ মেডিচিনটো ইউজ কৰা হয়। যদি আপোনাৰ পেচাব কৰোঁতে খুব বেছি বাৰ্ণিং হয়, তেনেহ'লে আপুনি কেন্থাৰিজ মেডিচিনটো ইউজ কৰা হয়। আৰু যদি ব্লাডত ইউৰিক এচিড বঢ়াৰ কাৰণে কিডনী ষ্টোন ফৰ্ম হৈছে, তেনেহ'লে অচিবাম কেন নামৰ মেডিচিনটো ব্যৱহাৰ কৰা হয়। যদি আপোনাৰ খুব বেছি বমি বমি ভাৱ হৈছে, পেচাব বন্ধ হৈ গৈছে, লগত যদি জ্বৰ হৈছে, তেনেহ'লে আপুনি সোনকালে ডক্টৰৰ ওচৰত কনচাল্টেশ্যন কৰিব। মনত ৰাখিব, প্ৰপাৰ হাইড্ৰেশ্যন, প্ৰপাৰ ডায়েট আৰু হেল্থি লাইফষ্টাইলে আপোনাৰ কিডনীৰ পৰা কিডনী ষ্টোন ৰিমুভ কৰিব পাৰে আৰু পিছলৈও কিডনী ষ্টোন হোৱাৰ পৰা সম্ভাৱনা কমাই আনে। আৰু যদি বিশেষ জানিব বিচাৰিছে, তেনেহ'লে মোক DM কৰিব। ধন্যবাদ।